नेक्स्ट 6 नम्बरটো চোৱা কি কৈছে কনসিডার দ্য স্টেটমেন্ট পি টু এস তার মানে এই পির পৰা পি কিউ আর এস আছে নহয় এইটো কৈছে তো স্টেটমেন্ট কেইটাত কৈছে দে ফর্ম জাম্বলড লিঙ্কস অফ কমন ডিফারেন্স ইন এপি চুজ দ্য অপশন দ্যাট represents the correct increasing sequence of common difference of the AP তো ইয়াত কি কৈছে পিৰ পৰা কিউ আর এস আছে নহয় এই চাৰিটাৰ পৰা আমি কমন ডিফারেন্স ওলাই লম তো আৰু এটা সাম যে কমন ডিফারেন্সটো কোনটোত কি হৈ আছে ইনক্রিজিং সিকুয়েন্সত আছে কমন ডিফারেন্সটো ইনক্রিজিং সিকুয়েন্সত আছে হ'ব তো এইটো কমন ডিফারেন্স খিনি ওলাই লও তার পিছত সাম এটা কেনেকুৱা হয় এটা চালে গম পাম আচ্ছা তো এটা চোৱা 6 নম্বরটো চোৱা পিত কি দিয়া আছে 2 আছে p = 2 আছে 5/2 আছে 3 আছে আৰু 7/2 আছে আচ্ছা তো এটাত আমি d ওলাও তো d = কি হ'ব a2 - a1 এটা হ'ব না তো a2 আছে 5/2 মাইনাস a1 আছে 2 তো এটা এলসিএম ললে 2 হবে এটা 5 মাইনাস 2 2 * 4 হবে তো এটা 1/2 হল বুঝি পাইছা এতিয়া d = আৰু ওলোৱা a3 মাইনাস a2 ওলোৱা তো a3 কিমান 3 মাইনাস a2 কিমান 5/2 তো এটা এলসিএম 2 এ হ'ব তো এটা 3 6 হ'ব না মাইনাস 5 তো এটা কি হবে 1/2 তো d = আৰু ওলোৱা a4 মাইনাস a3 তো এটা কি হবে 7/2 a4 কিমান এইটো নহয় মাইনাস a3 কিমান 3 না 3 তো এটা কৰিলে কিমান হ'ব তলত 2 7 এটা থাকিব মাইনাস 2 3 * 6 তো এটা 1/2 তো এটা তো কমন ডিফারেন্স সেমে আইছে ইয়াত তো কোনো সিকোয়েন্স নাই ইনক্রিজিং বা ডিক্রিজিং অর্ডারত নাই হয় না তো এটা এতিয়া কি কৰিবা এটা মানে এটা চাও সব চেক কৰি চাম তাৰ পিছতে ক'ব পাৰিম হয় না তো নেক্সট পিৰ পিছত কি আছে কিউ আছে কিউত চোৱা 1.2 আছে 3.2 আছে 5.2 আছে 7.2 আছে এটা তো এপি হয় না এটা একটা এপি হয় কমন ডিফারেন্স সেম ওলাইছে হয় না তো এটা চাও এটা এপি হয় না নাই আকৌ তো এটা কি হ'ব d = a2 মাইনাস a1 কৰিলে কি হয় 3.2 মাইনাস 1.2 তো এটা কৰিলে কিমান হ'ব 3 পৰা 1 গলে 2 2 পৰা 2 গলে তো 0 থাকিল না তো এটা কি হ'ব 2 d = এটো a3 ৰ পৰা a2 বাদ দিয়া কি হল 3 a3 কিমান এটো 5.2 মাইনাস 3.2 তো এটো 2 ৰ পৰা 2 গলে 0 আৰু 5 ৰ পৰা 3 গলে 2 তো এটো 2 হল হয়নে এটা কি d = a4 মাইনাস কি কৰা a3 কৰা তো a4 কিমান 7.2 মাইনাস 5.2 তো 2 ৰ পৰা 2 গলে 0 আৰু 7 ৰ পৰা 5 গলে 2 তো ইয়াতো এটো কি এপি হয় এটো এপি আচ্ছা আগৰটো এপি তো কিউ আর চাও 7 আছে 10 1/2 আছে 14 আছে 17 1/2 আছে আচ্ছা তো এতিয়া চোৱা এটো ডি কেনেকৈ হলাই a2 মাইনাস a1 আনে a2 কিমান আছে 10 1/2 মাইনাস 7 এটো ইম্প্রপার বনাই লোৱা তো 2 10 20 প্লাস 1 21 মাইনাস 7 এটো কৰিলে কিমান হ'ব তলত এলসিএম 2 লোৱা 21 মাইনাস 14 তো এটা কি হ'ব 21 ৰ পৰা 14 বাদ দিলে 7/2 তো 7/2 হল হয়নে এতিয়া চোৱা d = a3 মাইনাস a2 কৰা a3 কিমান 14 মাইনাস a2 কিমান 10 1/2 তো 14 এটো 10 1/2 কি লিখিব আৰু 21/2 লিখিব আৰু হয়নে
জাষ্ট মিক্সৰ পৰা ইম্প্ৰপাৰ বনাইছোঁ। তো এইটো এলচিএম 2, তো এইটো কি হ'ব 14 2 28 মাইনাছ 21, তো এইটো কিমান থাকিব 28ৰ পৰা 21 বাদ দিলে 7/2। তো ডি এইটো ওলাই লোৱা A4 মাইনাছ A3 হা, এইটো কিমান হ'ব 17 1/2 মাইনাছ 14 হয়নে। তো এটা 17 2 34 প্লাস 1 35/2 মাইনাস 14 হয়নে। তো এলসিএম 2 35 মাইনাস 28 14 2 28, তো এটা কিমান থাকিব 7/2 এ থাকিব। তো এইটো এরিথমেটিক হয়, এইটো এপি হয় হয়নে। বাকি ডি নম্বৰটোত কি আছে 1/15 1/12 1/10 1/6 এইটো চোৱা। এছ নম্বৰটোত কি আছে 1/15 আছে 1/12 আছে 1/10 আছে আৰু 7/60 আছে হৈছে। তো এইটো ডি কেনেকৈ ওলাম A2 মাইনাছ A1 মানে এইটোৰ পৰা এইটো ন, তো 1/12 মাইনাছ 1/15 হ'ব। তো এটা তো মাইনাস কৰিব নোৱাৰোঁ, তো আমি এলচিএম ল'ম 12 আৰু 15ৰ এলচিএম কিমান হ'ব 12 আৰু 15ৰ এলচিএম 3 দি দিলে 4 জাৰ এইটো 5 জাৰ হ'ল না। তো এইটো ইনটু কৰিলে হ'ল 3 4 জাৰ 12 12 5 জাৰ 60, তো এলচিএম কিমান 60। তো ইয়াত কিমান লাগে 5 লাগে, তো ইয়াতো 5, তো 5 হ'ব মাইনাছ 15ৰ লগত 4 লাগে, তো ইয়াতো 4, তো 1/60 হ'ব হয়নে। তো এইটো এটা ওলাল। তো ডি ইজ ইকুয়াল টু এইটোৰ পৰা এইটো বাদ দিয়া, তো 1/10 মাইনাছ 1/12, তো এইটো কি হ'ব এলচিএম কিমান হ'ব 10 আৰু 12ৰ এলচিএম কিমান হ'ব এইটো 2 দি দিলে 5, এইটো কি হ'ব 6, তো 5 6 30 ইনটু 2 60 হ'ব। তো এইটো 6 দি ইনটু কৰিলে হ'ব ন, তো এটা 6 এইটো 5 দি ইনটু কৰিলে হ'ব এইটো তো 1/60। তো এতিয়া কি কৈছোঁ কমন ডিফাৰেন্স ওলাই লৈছোঁ হয়নে, প্ৰতিটোৰে কমন ডিফাৰেন্স ওলাই লৈছোঁ। এতিয়া কমন ডিফাৰেন্স কাৰ কিমান আছে এইটো চাম। তো এইটোত 1/60 আছে, একচুৱেলি কিমান হ'ব এইটো 1/60 মানে কি ইয়াত চোৱা, তো তাৰ মানে কি 60 দি 1ক ডিভাইড হয়নে। তো এটা 60 দি 1ক ডিভাইড কৰিলে কিমান হ'ব এইটো পইণ্ট দিয়া ইয়াত 0 দিয়া হ'ল। তো এতিয়া ইয়াতো আৰু এটা 0 দিব লাগিব হয় নাই, ইয়াত 0 দিয়া। তো 60 কিমান জাৰ 61 জাৰ 60, ইয়াত থাকিল কি 0 4 40 হ'ল না। তো ইয়াত 0 দিয়া 60 কিমান জাৰ 400, 60 কিমান জাৰ 400, তো 66 जार 360 67 जार 42, তো 66 जार 360 है ना। তো 0 ইয়াত 4 ইয়াত 0, তো আকৌ 0 আহিব, তো 60 আকৌ 6 জাৰ আহিব 360, তো এনেকৈ কি হ'ব 40 থাকিব এনেকৈ আহি থাকিব। তো মিন্স 0166 এনেকুৱা হ'ব 0166 এনেকৈ আহি থাকিব এইটো হৈছে। তো এইটো এছ সিৰিজত এছ যিটো এৰিথমেটিক আছে ইয়াত এইটোত আমাৰ কমন ডিফাৰেন্সৰ এইটো অৰিজিনেল ভ্যালুটো কিমান আহিল 0.666 এনেকুৱা আহিল হয় না। তো এতিয়া চাও আৰু বাকি কেইটাত কি কি আছে। তো পিৰ কাৰণে কি আহিছিল, পিৰ কাৰণে আহিছিল 1/2, 1/2 মানে কি 0.5 এইটো হয় না 0.5 লিখিব পাৰো। আৰু এইটোত চোৱা কি 2 ওলাইছে, আৰু এইটোত কি আছিল 7/2, আৰত কিমান ওলাইছে 7/2, কিউত কিমান ওলাইছে 2 হয় না। কমন ডিফাৰেন্স ইয়াত 2, ইয়াত কি হৈছে 0.5 আৰু ইয়াত কিমান 7/2, 7/2 মানে কি এইটো ডিভাইড কৰা 2 7 এইটো ন, 2 3 জাৰ 6 1 থাকিল, এইটো পইণ্ট দিয়া ইয়াত 0 2 5 জাৰ
10 তো এইটো মানে কি 3.5 তো এইটো এতিয়া চোৱা এইটো এটা আছিল 0.5 এটা আছিল 2 এটা আছিল 3.5 আনটো আছিল 0.166 এনেকুৱা আছিল ন তো এটা এতিয়া ইনক্ৰিজিং অৰ্ডাৰত লিখা এইটো ইনক্ৰিজিং অৰ্ডাৰত লিখিলে কেনেকুৱা হ'ব চোৱা তো এইটো 2 আছে এইটো 3.5 আছে 0.5 আছে এইটো লিখা ইয়াত তো কমন ডিফারেন্স কি ওলাল এই চাৰিটাৰ কমন ডিফারেন্স কি ওলাল এটা ওলাল ইয়াত আছে যে 0.166 এনেকুৱা গ'ল নহয় 0.166 এনেকুৱা গ'ল 0.01666 হয়নে আনটো কি ওলাইছিল 0.5 আনটো কি ওলাইছিল 2 আনটো কি ওলাইছিল 3.5 হৈছে এইটো এটা কমন ডিফারেন্স এইটো এটা এই চাৰিটা কমন ডিফারেন্স আছে তো এতিয়া ইনক্ৰিজিং অৰ্ডাৰটো কোনটো তো ইনক্ৰিজিং অৰ্ডাৰটো ইয়াৰ পৰা বাছি ওলাও তো ইনক্ৰিজিং অৰ্ডাৰটো কি হ'ব মানে সৰুৰ পৰা ডাঙৰ লৈ তো এইটো ফাৰ্স্ট হ'ব তো এইটো হ'ব 0.0166 এইটো তাৰপিছত কি হ'ব এইটো 0.5 তাৰপিছত কি 2 তাৰপিছত কি হ'ব 3.5 তো এইটো ইনক্ৰিজিং সিকুৱেন্স নহয় তো এইটো হ'ল ইনক্ৰিজিং সিকুৱেন্স মানে সৰুৰ পৰা ডাঙৰ লৈ এইটো তেন্তে কি হ'ব কমন ডিফারেন্স যা আছে এইবাৰ কমন ডিফারেন্স বৰ সৰুৰ পৰা ডাঙৰ লৈ এইটো সিকুৱেন্সত আছে তো এতিয়া এইটো হ'ল 0.0166 এইটো কাৰ কমন ডিফারেন্স কোনটোৰ এছৰ হয় এইটো এছৰ নহয় এইটো এছৰ তাৰপিছত 0.5 কোনটোৰ 0.5 হৈছে পিৰ 0.5 চোৱা ইয়াত 0.5 এইটো কাৰ কাৰণে ওলাইছে কমন ডিফারেন্স এইটো পিৰ কাৰণে তো এইটো হ'ব চোৱা ইয়াত পি হয়নে এইটো সিকুৱেন্স নহয় এইটো ইনক্ৰিজিং সিকুৱেন্স হয় না তো এইটোৰ কাৰণে এছ এইটোৰ কাৰণে পি টুৰ কাৰণে কোনটো আছিল চোৱা টুৰ কাৰণে আছিল কিউ টুৰ কাৰণে কি আছিল কিউ তো এইটোত কি হ'ব কিউ তাৰপিছত 3.5 মানে কি আছিল 3.5 কোনটোত আছিল আৰ 3.5 এটা আৰৰ কাৰণে আছিল তো এইটো হ'ব আৰ বুজি পাইছা তো এইটো সিকুৱেন্সত আমাৰ উত্তৰটো চোৱা ইয়াত কি আছে এছ পি কিউ আৰ কোনটোত আছে চোৱা এটোত এস কিউ আর পি আছে ইয়াত আর পি কিউ এস আছে ইয়াত এস পি কিউ আর আছে পি কিউ এস আর আছে তো কোনটো আমাৰ ই এস পি কিউ আর কোনটোত আছে এস পি কিউ আর সিত আছে নহয় এইটো সি নম্বৰ হ'ব আমাৰ এনসার তো মানে কি এইটোত কমন ডিফারেন্স কেইটা ওলাই লম আৰু কমন ডিফারেন্সটোৰ সিকুৱেন্স মানে ইনক্ৰিজিং অৰ্ডাৰত বহাই দি এইটো চেক কৰিম যে কোনটো কোন মানে এইটোৰ কোনটো ফর্মত আছে এ নম্বরত না বি নম্বরত না সি নম্বরত না ডি নম্বরত তো এইটো সিকুৱেন্সটো কোন নম্বরত ওলাইছে সি নম্বরত এনসার এইটো হয় না সি নম্বরত ওলাইছে তো এইটো আমার এনসার হ'ব সি বুঝি পাইছা একদম ইজি আছে জাস্ট কমন ডিফারেন্স ওলাই লম তাৰপিছত এইটো জাস্ট কি কৰিম ইনক্ৰিজিং অৰ্ডাৰত কমন ডিফারেন্স কেইটা হজাই লম তাৰপিছত কাৰ কাৰণে কোনটো কমন ডিফারেন্স আছিল এইটো জাস্ট কি কৰিলো এৰেঞ্জ কৰি ললো এৰেঞ্জ কৰিলে এইটো সিকুৱেন্স হৈ গ'ল ইনক্ৰিজিং অৰ্ডাৰৰ তো এইটোৰ পৰা আমি কি এনসারটো পাই গ'লো হয় না